গড়ৰ ছাল কিমান ডাঠ বা খুচি থাকিলেও সহজে একো নহয়, গদগদীয়া বুলি সচৰাচৰ কোৱা হয়। সেই তেনেকুৱাই ডাঠ ছালৰ অধিকাৰী বিজেপি বা NDA আমোলৰ মন্ত্ৰীসকল। তেওঁলোকৰ অভিধানত নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ প্ৰসংগটো একেবাৰে উল্লেখেই নাই। কিন্তু স্বাধীনোত্তৰ সময়ছোৱাৰ পৰা 2014 চনলৈকে কেইটামান ডাঙৰ দুৰ্ঘটনা বা ঘটনা বা কেলেংকাৰীৰ পাছত কোন কোন মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল তাৰে কেইটামান উদাহৰণ আমি দাঙি ধৰিম। তাৰ লগতে বৰ্তমান দেশ কঁপোৱা বহু ঘটনা, দুৰ্ঘটনা বা বিয়াগুম কেলেংকাৰীৰ পাছতো কোন কোন মন্ত্ৰীয়ে পদত্যাগ কৰা নাই তাৰ কেইটামান উদাহৰণো এই প্ৰতিবেদনত তুলি ধৰিম। তথ্য সমৃদ্ধ এই প্ৰতিবেদন আপোনালোকে মন দি চাব বা শুনিব। নমস্কাৰ, ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। প্ৰথমে আমি যদি প্ৰয়াত লাল বাহাদুৰ শাস্ত্ৰীৰ কথাকে কওঁ, তেন্তে তেওঁ জৱাহৰলাল নেহৰুৰ শাসনকালত অৰ্থাৎ 1956 চনত অন্ধ্ৰপ্ৰদেশৰ মেহবুবনগৰ আৰু তামিলনাডুৰ আৰিয়ালুৰত সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তদানীন্তন ৰেলমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ঠিক একেদৰে মাধৱৰাও সিন্ধিয়াৰ দিশলৈ যদি আমি লক্ষ্য কৰোঁ, তেন্তে তেওঁ নৰসিংহ ৰাও চৰকাৰৰ সময়ত 1993 চনত এখন বিমান দুৰ্ঘটনাৰ পাছতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী পদৰ পৰা নৈতিকতাৰ খাতিৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল বা পদত্যাগ কৰিছিল। গাইছাল ৰেল দুৰ্ঘটনাত 290 জনৰ অধিক লোকৰ মৃত্যুৰ পাছত নৈতিক দায়িত্ব স্বীকাৰ কৰি 1999 চনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন NDA চৰকাৰৰ দিনত তদানীন্তন ৰেলমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিছিল। ইয়াৰ উপৰি 1962 চনৰ ভাৰত-চীন যুদ্ধত ভাৰতৰ পৰাজয় আৰু সুৰক্ষা ব্যৱস্থাৰ বিফলতাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী VK কৃষ্ণ মেননে পদত্যাগ কৰিছিল। 1958 চনত স্বাধীন ভাৰতৰ প্ৰথমটো ডাঙৰ বিত্তীয় কেলেংকাৰী মুন্দ্ৰা স্কেম ফাদিল হোৱাৰ পিছত নেহেৰু মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী টি কৃষ্ণ মাচাৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। UPA 2 চৰকাৰৰ দিনত ৰেলগেট উৎকোচ কেলেংকাৰীৰ অভিযোগ উঠাৰ পিছত তদানীন্তন ৰেলমন্ত্ৰী পৱন কুমাৰ বানচালে মন্ত্ৰিত্ব হেৰুৱাইছিল। সেয়া আছিল 2013 চনৰ কথা। পৱন কুমাৰ বানচালৰ ভাগিনীয়েকে ৰেলৱে বৰ্ডৰ এজন সদস্যৰ পদোন্নতিৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন উৎকোচ লোৱাৰ অভিযোগত CBIৰ হাতত ধৰা পৰিছিল আৰু তেতিয়াই মন্ত্ৰীপদৰ পৰা পৱন কুমাৰ বানচালে পদত্যাগ কৰিছিল। ঠিক তেনেকৈ এই ৰাজাৰ কথা যদি আমি চাওঁ, তথাকথিত 2G স্পেক্ট্ৰাম কেছৰ মাজত 2010 চনত তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰিত্ব পদ এৰিছিল। 2013 চনত কয়লা খনি আবণ্টন কেলেংকাৰী বা কোলাগেট গোচৰত CBIয়ে আদালতত দাখিল কৰিবলগীয়া স্থিতি প্ৰতিবেদন চৰকাৰৰ সপক্ষে সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল তদানীন্তন আইনমন্ত্ৰী অশ্বিনী কুমাৰৰ বিৰুদ্ধে। আৰু উচ্চতম ন্যায়ালয়ৰ কঠোৰ সমালোচনাৰ পিছতে তেওঁ আইনমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়। ঠিক একেদৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ সম্পৰ্কীয় যি বিতৰ্কত নাম সাঙুৰ খোৱাৰ বাবে 2010 চনত তদানীন্তন মন্ত্ৰী শশী থাৰুৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। মমতা বেনাৰ্জীয়েও 2000 চনৰ ডিচেম্বৰ মাহত পঞ্জাৱত এটা ভয়াৱহ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ নাকচ কৰিছিল আৰু তেওঁৰ পদত বাহাল ৰাখিছিল। উৰিষ্যাৰ প্ৰদীপ কুমাৰ
অমতৰ চৰকাৰত AU সিংদেৱে 2012 চনত উৰিষ্যাৰ বিষাক্ত মদ যি সেৱন কৰিছিল তাৰ ফলত বহু লোকৰ মৃত্যু হৈছিল। তাৰপিছত তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি আবকাৰী মন্ত্ৰিত্বৰ পদ এৰিছিল। কিন্তু 2014 চনৰ পাছৰ পৰা গড়ৰ ছালৰ দৰে ডাঠ হৈ পৰিল মন্ত্ৰীৰ গাৰ ছাল। ডাঙৰ কেলেংকাৰীৰ পাছতো বা ডাঙৰ দুৰ্ঘটনাৰ পাছতো পদত্যাগৰ জোৱাৰ উঠিলেও তেওঁ বিফলতাৰ বাবে তেওঁলোকে পদত্যাগ নকৰে। এতিয়া নীট কেলেংকাৰীলৈকে চাওকচোন। ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে দেশজুৰি আন্দোলন গঢ়ি উঠিল, পদত্যাগৰ জোৱাৰ উঠিল। এক সুস্থিৰ নিৰপেক্ষ তদন্তৰ স্বাৰ্থত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিছিল নে নাই? 22 লাখৰো অধিক শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অভিযোগ, প্ৰশ্ন কাকত ফাদিল আৰু নম্বৰ যি বিতৰ্ক, সেই বিতৰ্ক উঠাৰ পিছতো ধৰ্মেন্দ্ৰ প্ৰধানে এতিয়ালৈকে পদত্যাগ কৰা নাই। ঠিক একেদৰে 2023 চনৰ 2 জুনত উৰিষ্যাৰ বালেশ্বৰৰ যি ৰেল দুৰ্ঘটনা, তাৰ ফলত 290গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু 1200ৰো অধিক লোক আহত হৈছিল। বালেশ্বৰৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত তিনিখন ৰেলৰ মাজত সংঘৰ্ষ হৈছিল, কিয়নো ছিগনেল দিয়াত গাফিলতি কৰিছিল, ছিগনেল লাভ কৰা নাছিল সেই সময়ত। আৰু এই ঘটনাৰ পিছত সমগ্ৰ ভাৰততে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী আটাইতকৈ তীব্ৰতৰ হৈছিল। কিন্তু তেওঁৰ সংবিধানত নৈতিক দায়িত্ব স্বীকাৰ কৰা শব্দটো নথকাৰ বাবে তেওঁ পদত্যাগ নকৰিলে, মৌন হৈ থাকিল। কেনে ফেচিষ্ট হ'ব পাৰে, কেনে স্বৈৰাচাৰী হ'ব পাৰে। একেদৰে 2024 চনৰ 17 জুনত পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সমীপৰ ৰঙাপানী ষ্টেচনৰ ওচৰত কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হৈ 15 জন লোকৰ মৃত্যু হৈছিল। তাৰ পাছতো পদত্যাগ কৰা নাছিল অশ্বিনী বৈষ্ণৱে। বিজেপিৰ শাসনকালত কেইবাটাও গুৰুত্বপূৰ্ণ বিমান দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা গ'ল। আমি গোটেইকেইটাৰ কথা নকওঁ। তাৰ পাছতো কিন্তু অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে পদত্যাগ কৰা দেখা নগ'ল। আহমেদাবাদৰ পৰা লণ্ডনলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়াৰ ফ্লাইট AI-171 উৰণৰ মাত্ৰ 32 ছেকেণ্ডৰ পিছতে সমীপৰ এখন মেডিকেল কলেজৰ হোষ্টেলত খহি পৰে। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত বিমান যাত্ৰী আৰু হোষ্টেলটোত থকা ছাত্ৰ ছাত্ৰীসহ মুঠ 260 জন লোকৰ মৃত্যু হয়। এয়া ভাৰতৰ ইতিহাসৰ অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনা। কিন্তু ইমান এক ডাঙৰ ট্ৰেজেডিৰ পিছতো কিন্তু কোনো নৈতিক দায়িত্ব স্বীকাৰ কৰা দেখা নগ'ল বা পদত্যাগ দেখিবলৈ পোৱা নগ'ল। ইয়াৰ উপৰি পুলৱামা পেহেলগামৰ যি আক্ৰমণ, সেই সময়ত সুৰক্ষা আৰু চোৰাংচোৱা বৃহৎ ত্ৰুটিৰ বাবে সেই অভিযোগ উঠাৰ পিছতো কোনো নৈতিক দায়িত্ব স্বীকাৰ কৰা দেখা নগ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পদত্যাগ নকৰিলে। ইমান এক ডাঙৰ সুৰক্ষা ব্যৱস্থাত গাফিলতি পোহৰলৈ অহাৰ পাছতো তাৰ বিপৰীতে কিন্তু তেওঁলোকে যি মৌনতা অৱলম্বন কৰিলে, যি শ্বহীদ হৈছিল অপাৰেশ্যন সেন্দুৰৰ সময়ত 6গৰাকীকৈ শ্বহীদ যি জোৱান বা বিষয়া, সেনা বিষয়া, তেওঁলোকৰ তথ্য গোপনে ৰাখি শেহতীয়াকৈহে প্ৰকাশ কৰা আমি দেখিবলৈ পালোঁ। এতিয়াতো ৰাম মন্দিৰৰ কেলেংকাৰী আছেই। ৰাম মন্দিৰৰ কেলেংকাৰী কেনেকৈ হ'ব পাৰে? সেই উত্তৰ প্ৰদেশৰ গৃহমন্ত্ৰী বা মুখ্যমন্ত্ৰী কোন? যোগী আদিত্যনাথ। তেওঁৰ নেতৃত্বত এতিয়া তেওঁ বেলেগলৈ দুখ ঠেলিলেও, আনলৈ দুখ জাপি দিয়াৰ কৰিলেও বা নিজকে পবিত্ৰ দেখুওৱাৰ চেষ্টা কৰিলেও কিন্তু তেওঁৰে নেতৃত্বততো ইমান এক ৰাম জন্মভূমিত মাটিৰ কেলেংকাৰীয়ে হওক বা যি দানপাত্ৰৰ ধন হৰলুকি 2000 কোটিৰো অধিক টকাৰ হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে, তথাপিও জানো কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? ডাঙৰ ডাঙৰ ৰৌ বৰালি জানো জালত পৰিছে? এতিয়ালৈকেতো পৰা আমি দেখিবলৈ পোৱা নাই। গতিকে তেওঁলোকৰ যি ছাল, সেয়া গড়ৰ ছালৰ দৰে ডাঠ আৰু কোনো ধৰণৰ প্ৰতিবাদ, কোনো ধৰণৰ বিতৰ্কই তেওঁলোকৰ গাত স্পৰ্শ নকৰে আৰু তেওঁলোকে নিজৰ খেয়াল খুচি মতে এতিয়া শাসনভাৰ চলাই নিয়া আমি দেখিবলৈ পাইছোঁ। কোনো পদত্যাগৰ কথাও কিন্তু মন্ত্ৰীসকলৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ।
ধন্যবাদ।